সদায় মূৰ দাঙি থিয় হ'ব তলমূৰ কৰি থাকিলে জানো আকাশৰ ৰামধনু দেখিবলৈ পাব প্ৰথমতে নিজকে আগতে ভাল পাবলৈ শিকিব লাগিব আমি প্ৰত্যেকজন ব্যক্তিয়ে কাৰণ আমি আগতে নিজকে ভাল পালেহে জীৱনত আমি আন কাৰোবাক ভাল পাবলৈ পাম নমস্কাৰ প্ৰিয় দৰ্শক পুনৰবাৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকক আটাইলৈ নতুন ভিডিঅ লৈ আহিছো এই মাহটো কেনেদৰে পাৰ হ'ব ফেব্ৰুৱাৰী মাহটো ৰাখিফল এই মাহটো কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব শুভ ৰং শুভ সংখ্যা স্বাস্থ্য কেৰিয়াৰ বৈবাহিক শিক্ষা সকলোবোৰ তথ্য এই ভিডিঅটোত আমি বিস্তাৰভাৱে আলোচনা কৰিম হেহে ভিডিঅটো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনাইছো বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ এই গ্ৰহৰ সৌন্দৰ্য সৃষ্টিশীল হয় বৃষ ৰাশিৰ জাতকসকলে কঠোৰ পৰিশ্ৰম কৰি ভাল পায় পলম নকৰি আহকচোন তেনেহলে বন্ধু বান্ধৱীসকল আমি প্ৰথমে আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো চাকৰি কৰ্মক্ষেত্ৰত কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব জানি লওঁ এই মাহটোত চাকৰিৰ ক্ষেত্ৰত নতুন দিশ মুকলি হোৱাৰ সম্ভাৱনা আছে ফেব্ৰুৱাৰী মাহটো উচ্চ পদ বা নতুন দায়িত্বৰ বাবে চেষ্টা কৰিব পাৰি সহকৰ্মীৰ পৰা সৈতে যথেষ্ট সুসম্পৰ্ক বজাই ৰাখক আপোনাৰ ধৈৰ্যয়ে আপোনাৰ ভৰসা ৰাখিব লাগিব নিজৰ ওপৰত ধৈৰ্য ৰাখি কৰ্মবোৰ কৰি গলে আমি আগবাঢ়ি যাবলৈ এদিন নহয় এদিন ফল পাম হেহে কৰ্মৰ ক্ষেত্ৰত আপুনি কৰ্ম কৰি যাওক ফলৰ কথা কেতিয়াও আপুনি মই চিন্তা কৰিব নালাগে আপোনাৰ ফেব্ৰুৱাৰী মাহটোৰ শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া শুভ সংখ্যা হৈছে 5 6 11 9 আৰু শুভ দিন হৈছে 3 8 18 15 ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰী বুধ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব যাৰ ফলত আপোনাৰ স্বাস্থ্য ভালে থাকিব ফেব্ৰুৱাৰী মাহটো যথেষ্ট আগতকৈ স্বাস্থ্য উন্নতি হ'ব 13 ফেব্ৰুৱাৰীত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহটোত ভাল ধৰণে পাৰ হ'ব 13 ফেব্ৰুৱাৰীৰ পৰা স্বাস্থ্য আৰু শাৰীৰিক ক্ষেত্ৰত 1 পৰা 9 ফেব্ৰুৱাৰীলৈ স্বাস্থ্যৰ বিষয়ে যত্ন লোৱাটো খুবেই দৰকাৰ কিয়নো আমাৰ স্বাস্থ্যটো নিজৰ হয় স্বাস্থ্যৰ আমাৰ হয় কেৱল আমাৰ আন কাৰোবাৰ কেতিয়াও নহয় বিশেষকৈ জ্বৰ চৰ্দি হ'ব পাৰে সেই কাৰণে গৰম বস্তু অনুভৱ কৰি গা ধুলে গৰম পানীত আপুনি ধুব পাৰে লগতে গৰম পানী ব্যৱহাৰ কৰিব ৰাতিপুৱা বা আপুনি খোৱা সময়ত কুহুমীয়া গৰম পানী হেহে স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব লোৱাটো খুবেই দৰকাৰ 1 পৰা 9 ফেব্ৰুৱাৰীলৈ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো এলেহুৱা ভাৱ নকৰিব প্ৰত্যেক শুক্ৰবাৰে শ্ৰী দেৱীক পূজা কৰক গুৰুৰ বিৰাজমান হ'ব যদি আপুনি ট্ৰেভেল কৰিম বুলি যদি ভাবি আছে লগতে আপুনি কিবা ডাঙৰ কিছুমান ক্ষেত্ৰত আপুনি যদি কাম কৰিম বুলি ভাবি আছে ব্যৱসায়িক ক্ষেত্ৰত হল কৰ্মৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত আপুনি যদি কাম কৰিছে কিন্তু হেতু আপুনি মনৰ পৰা ভয় অনুভৱ কৰি আপুনি নকৰিব তেনেকুৱা মনত আপোনাৰ ভাৱ আহি থাকে কিন্তু আপুনি তেনেকে কৰিব নালাগিব ফুল এনাৰ্জি আৰু আপোনাৰ ডেডিকেশন হৈ আপোনাৰ এই ফেব্ৰুৱাৰী মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হোৱা দেখা গৈছে কিন্তু অলপ মনে মনে ভয় ভাৱ থাকিব হেতু শক্তিশালী হ'বৰ বাবে আপুনি পাৱাৰফুল নিজকে মোটিভেট কৰিবলৈ সদায় ৰাতিপুৱা শুই উঠি যোগা কৰক ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহকচোন প্ৰেম আৰু সম্পৰ্ক লাভ ৰিলেশ্যন কেনেদৰে পাৰ হ'ব প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো সৰল আৰু শুভ সময় দাম্পত্য জীৱনৰ সম্পৰ্কত নতুন আনন্দ আৰু সম্পৰ্ক আগতকৈ ভাল হোৱাৰ দেখা যাব বিশ্বাস আৰু ভালপোৱাবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰক দাম্পত্য জীৱনৰ অধিক সম্পৰ্ক চাপত পাব আপুনি নিজৰ পাৰ্টনাৰৰ পৰা আৰু যিসকল ব্যক্তিয়ে এটা নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ ইচ্ছা কৰি আছে ভাবি আছে মনত পৰিকল্পনা চলাই আছে তেওঁলোকৰ বাবে এই মাহটো উপযুক্ত সময় প্ৰেমৰ বাবে শুক্ৰ গ্ৰহৰ আশীৰ্বাদ এই মাহটো বহুতেই লাভ কৰিব সাৱধান হ'ব লাগিব আপোনাৰ মিত্ৰ বা পৰিয়ালৰ কোনো বিষয়ক লৈ কাজিয়া পেছাল নকৰিব নিজৰ বংশৰ মানুহৰ লগত কাজিয়া পেছাল নকৰিব তেনে ক্ষেত্ৰত কৰিলে আপোনাৰ মান সন্মানটো নাথাকিব পাৰে হেহে আপোনাৰ সন্মান যথেষ্ট দৰকাৰ সন্মানটো আপোনাৰ যথেষ্ট সবচে পাৱাৰফুল হয় সেইকাৰণে নিজৰ সন্মান ৰাখিবৰ বাবে কথা কম ক'ব আৰু লগতে ডাঙৰৰ কথা মানি কিনে চলিবৰ কাৰণে চেষ্টা কৰিব এই মাহটো ভালে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত
অলপ মজবুত হ'ব চেষ্টা কৰিব লাগিব ধন্যবাদ এবাৰ আহিছো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব সৰস্বতী মাৰ কৃপাত তেওঁলোকৰ জীৱনলৈ অশেষ জ্ঞান আহিবলৈ গৈ আছে নতুন নতুন কথা শিকিবলৈ পাৰিব লগতে তেওঁলোকৰ যিসকলে হাই সেকেন্ডাৰী লেভেল আৰু লগতে মেট্ৰিক পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকো যথেষ্ট কষ্ট কৰিছে তেওঁলোকে ভাল ফল দেখিবলৈ পাব ৰিজাল্ট ভাল হ'ব কিন্তু অলপমান কষ্ট কৰি আপুনি পঢ়িব লাগিব বৃহস্পতিৰ কৃপাত আপোনাৰ যথেষ্ট জ্ঞানৰ ক্ষেত্ৰত আপোনাৰ ছাপত পাব বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত জ্ঞান আহৰণ কৰিবলৈ সুযোগ সম্ভাৱনা লাভ কৰিব পাৰিব পৰীক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব এই মাহটো ফেব্ৰুৱাৰী মাহটো পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব মনোযোগ দিব লাগিব মা দেউতাৰ ওপৰত কেতিয়াও কথা ক'ব নালাগিব ভালদৰে পঢ়া শুনা কৰি আমি এক্সামটো দিব লাগিব যিসকলে এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে কষ্ট মেহনত কৰি আছে তো তেওঁলোকৰ বাবে পৰিয়ালৰ সম্পৰ্কত খং দেখা যাব পাৰে সম্ভাৱনা আছে আপোনাৰ ওপৰত কিন্তু যিকোনো পৰিস্থিতি আহিলেও ঠাণ্ডা মগজুৰে মীমাংসা কৰিব পাৰিব কিন্তু আপুনি সামাজিক ক্ষেত্ৰত চৰিত্ৰৰ সফলতাৰ বাবে বিশেষকৈ ধ্যান দিয়াটো খুবেই দৰকাৰ এই মাহটো দ্বিতীয় সপ্তাহটোৰ পাছত সম্পত্তি কিনাৰ বেচাৰ ক্ষেত্ৰত আইনী কামৰ কাগজ ক্ষেত্ৰত সতৰ্ক হৈ চলিব লাগিব এই মাহটো আপোনাৰ অৰ্থনৈতিকৰ ভাল হ'ব কৰ্মস্থায়ী বিশেষ লাভ কৰিবলৈ পাৰিব বিষ ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো নতুন শক্তি ইয়াৰ লগতে ধৈৰ্য আত্মবিশ্বাস ৰাখি আগবাঢ়িব লাগিব নিজৰ কৰ্মৰ প্ৰতি ফোকাস কৰিব লাগিব আপুনি আগুৱাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ ইমানখিনি পলম কৰি আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেলটিৰ পৰা হিয়া ভৰা মৰম আশীৰ্বাদ জনাইছো যিসকলে ছাত্ৰ ছাত্ৰীয়ে হাই সেকেন্ডাৰী লেভেলৰ এক্সাম দিব মেট্ৰিক পৰীক্ষা এক্সাম দিব তেওঁলোকলৈ মোৰ হাতৰ পৰা হিয়া ভৰা মৰম আশীৰ্বাদ জনাইছো অল দা বেষ্ট আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি হৈ নিজৰ ভাল কেৰিয়াৰৰ ক্ষেত্ৰত গঢ় দিব পাৰিব চেষ্টা কৰিব লাগিব কিন্তু কেতিয়াও হঠাৎ নহব কৰ্ম কৰি যাওক ফল অট'মেটিক আমি পাম হেহে ভিডিঅ'টো ইমানখিনি চাই দিয়াৰ বাবে ধন্যবাদ জনাইছো আপোনাৰ ফেব্ৰুৱাৰী মাহটো সম্পূৰ্ণৰূপে ভালে যাওক আপোনাৰ প্ৰতিটো ঘৰৰ সদস্যলৈ ভালে থাকক মংগলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছো আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম পুনৰবাৰ তেনেহলে আজিলৈ টাটা ধন্যবাদ